লহাৰ লক্ষীপ্ৰভা দেৱীলৈ প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ কীৰ্তি শিক্ষাৰ্থী আৰু সমাজ সৌৰভ বঁটা 2026 প্ৰদান। দিছপুৰ প্ৰেছ ক্লাবত 22 ফেব্ৰুৱাৰীত নেপকাছৰ উদ্যোগত অনুষ্ঠিত দ্বাদশ সংখ্যক বাৰ্ষিক নেতাজী সুভাষ চন্দ্ৰ বসু নেশ্যনেল বঁটা আৰু প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ অসম গ্ল'বেল বঁটা 2026 প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান কৰাৰ সমান্তৰালকৈ ৰহা নিবাসী তথা ৰহা ৰজাগাঁও বালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা শিক্ষাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা প্ৰদান কৰি অহা অৱদানৰ বাবে প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ কীৰ্তি শিক্ষাৰ্থী আৰু সমাজ সৌৰভ বঁটা 2026 প্ৰদান কৰে। লক্ষীপ্ৰভাত বিশিষ্ট কৌতুক অভিনেতা অতুল পাচনিয়ে এই বঁটা প্ৰদান কৰে। কীৰ্তি শিক্ষাৰ্থী আৰু সমাজ সৌৰভ বঁটালৈ ৰহালৈ গৌৰৱ কঢ়িয়াই অনাত আজি কবি লেখক শিক্ষক লক্ষীপ্ৰসাদ ডেকা লক্ষীপ্ৰভা দেৱীৰ ঘৰত উপস্থিত হৈ শুভেচ্ছা জনোৱাৰ লগতে ৰহা কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ ৰহা শাখা সাহিত্য সভা ৰহা আঞ্চলিক মাছ ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰহা আঞ্চলিক সাংবাদিক সন্থাসহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে শুভেচ্ছা জনায়। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ সহযোগত ৰাজমণি দাসৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ। অনুভৱ ভালেই লাগিছে। প্ৰজ্ঞান ফাউণ্ডেশ্যনে মোক কীৰ্তি শিক্ষয়িত্ৰী আৰু সমাজ সৌৰভ বঁটাটো প্ৰদান কৰাৰ বাবে, আৰু মই সমাজৰ হকে যিখিনি কাম কৰিছোঁ সেই কামখিনি তেওঁলোক সন্তুষ্ট হৈছে। সন্তুষ্ট হোৱাৰ বাবে মোক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে আৰু কালি 22 তাৰিখে মোক এই বঁটা তেওঁলোকে প্ৰদান কৰিছে। তেওঁলোকৰ লগতে সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ৰহাৰবাসী মৰম চেনেহ আদৰ পাই মই আৰু আগুৱাই যাম বুলি আশা ৰাখিছোঁ। ৰজাগাঁও বালিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। মই সামাজিক কাম হিচাপে প্ৰথমতে মই আজিকালি যুৱ প্ৰজন্ম বা সৰু সৰু কণ কণ ল'ৰা ছোৱালীৰ মাজত এটা আধ্যাত্মিকৰ জাগৰণ সৃষ্টি কৰিব বিচাৰিছিলোঁ ওম ধ্বনিৰ দ্বাৰা। ওম ধ্বনি কৰিলে যে আমাৰ মানসিক ষ্ট্ৰং হয়, সবল হয়, আৰু ওম ধ্বনি কৰিলে আমাৰ নাকাৰাত্মক শক্তিবিলাক নাইকিয়া হৈ সাকাৰাত্মক শক্তি আহে। সেই বিষয়ে তেওঁলোকক অৱগত কৰি ওম ধ্বনি কৰাওঁ। আৰু মই আমাৰ নগাঁও জিলাৰ প্ৰায়খিনি স্কুলে আৰু প্ৰায় 25-30খনমান স্কুলত গৈ মই প্ৰাৰ্থনা সভাত ওম ধ্বনি কৰাইছিলোঁ ছাত্ৰ ছাত্ৰীসকলক, আৰু তেওঁলোকে সুফলো পাইছে। পঢ়া টেবুলত পঢ়িবলৈ ধৈৰ্য পাইছে। গতিকে সকলোৱে মোক ধন্যবাদ জ্ঞাপন কৰিছে সেই পদক্ষেপৰ কাৰণে। আৰু তেনেকুৱা বহুত অনুষ্ঠানৰ লগত মই জড়িত আছোঁ। এইটো যিবিলাকে আমাৰ গৌশালাবিলাকত গৰু দান দিয়ে। আমি জয় জয়তে প্ৰজ্ঞান ফাউণ্ডেশ্যনক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কপিলী শিক্ষাখণ্ড ৰজাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰদ্ধাৰ লক্ষীপ্ৰভা দেৱী বাইদেৱে কালি কীৰ্তি শিক্ষক আৰু সমাজ সৌৰভ বঁটা পোৱাৰ কাৰণে আমি এই সভাতে বাইদেউক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ ৰহালৈ বাইদেৱে যেনেকৈ সামাজিক কাম কৰিছে আৰু যেন মনোযোগ দি বা সমাজখনৰ উত্তৰণৰ কাৰণে আৰু কাম কৰক, আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু এই আপাহতে কপিলী খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদ ৰহা আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতি ৰহা শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমি বাইদেউক পুলক আৰু ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি পৰমপিতাৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাম যে বাইদেউ আৰু আগুৱাই যাওক আৰু কৰ্মৰাজিৰে উৎফুল্লিত হৈ দ্ৰুত হৈ সমাজ আৰু জাতীয় জীৱনলৈ তেখেতে বিশেষ বৰঙণি আগবঢ়া আমি তাকে কামনা কৰিছোঁ। পুনৰ প্ৰজ্ঞান ফাউণ্ডেশ্যনে যে এনেকুৱা যিবিলাক প্ৰচাৰ বিমুখ ব্যক্তিক উলিয়াই আনি এজন কাম কৰা যি উৎসাহ প্ৰেৰণা আগবঢ়াব বুলি আমি